हेलो व्यूअर्स ड्रीम ऑटो वर्ल्ड यूट्यूब चेनेलटुले आपनालोक सकलोके स्वागतम जनाइछु। आपनालोके जदि जालुकबारी साइडर পৰা আহে बेहारबारी ब्रिजটো क्रस কৰি আহিলে দেখা পাব ड्रीम ऑटो वर्ल्ड আৰু ইপিনে যদি আপুনি খানাপাৰা সাইডৰ পৰা আহে টাটা মোটৰ শোरूमটো क्रस কৰি আহিলে অপোজিট হিৰো ট্ৰাম বাইকৰ ডিলাৰ তাৰ অপোজিটৰে ड्रीम ऑटो वर्ल्ड। তো পোনপ্ৰথমে আপোনালোকক দেখাইছো ওয়েগনাৰ 2013 মডেল সিলভাৰ কালাৰতে আছে, গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ী হয়, বিৰাতে ধুনীয়া কন্ডিশনত আছে। চাব পাৰে আপোনালোকে কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়, অৰিজিনাল পেইণ্টতে আছে। গাড়ীখনৰ আস্কিং প্ৰাইস হৈছে 2,90,000। মিনিমাম ডাউন পেমেন্ট দিয়ে আপুনি গাড়ীখন উলাই লৈ যাব পাৰিব। 30% ডাউন পেমেন্ট দিলে হ'ল গাড়ীখন উলাই লৈ যাব পাৰিব। গাড়ীখন আপোনালোকে চাওক, ইন্টেৰিয়ৰটো বিৰাতে ধুনীয়া কন্ডিশনত আছে, কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়। আপোনালোকে আহি গাড়ীখন টেষ্ট ড্ৰাইভ লৈ পাৰচেজ কৰিব পাৰে। নেক্সট আহিছো বেলেনো 2016 মডেল, টপ মডেল হয়। গাড়ীখন চাওক, ব্লু কালাৰত আছে, গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ীয়ে হয়, বিৰাতে ধুনীয়া কন্ডিশনত আছে, কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়, অৰিজিনাল পেইণ্টতে আছে। এখন মিনিমাম 30% ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব। গাড়ীখনৰ ৰানিং হৈছে 56,000, পেট্ৰল ভাৰ্জনত আছে। গুৱাহাটীখন গাড়ীৰ চাওক, ইন্টেৰিয়ৰটো বিৰাতে ধুনীয়া কন্ডিশনত আছে। নেক্সট আহিছো ফোর্ড এস্পায়াৰ 2017 মডেল, সিলভাৰ কালাৰত আছে, অৰিজিনাল পেইণ্টতে আছে, কোনো ধৰণৰ স্ক্ৰেচ নাই, নন এক্সিডেন্টাল গাড়ী হয়। গাড়ীখনৰ ৰানিং হৈছে 62,000। এইখনত 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছোঁ, চাওক ইন্টেৰিয়ৰটো। এইখনৰ মিনিমাম 30% ডাউন পেমেন্ট দিলে আপোনালোকে লৈ যাব পাৰিব। নেক্সট আহিছোঁ হুণ্ডাই ভাৰ্না, হোৱাইট কালাৰত আছে, SX 1.4 হয়, পেট্ৰল ভাৰ্জনত আছে, 2015 মডেল হয়। গাড়ীখন ৰানিং হৈছে 91,000, গুৱাহাটী ৰেজিষ্ট্ৰেচন গাড়ীয়ে হয়। চাওক টিপটপ কণ্ডিশ্যন হৈ আছে, কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়। ইন্টেৰিয়ৰটো চাওক, বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ মিনিমাম 30% ডাউন পেমেন্ট দিলে গাড়ীখন লৈ যাব পাৰিব। নেক্সট আহিছোঁ মাহিন্দ্ৰা XUV WA 2013 মডেল, চাওক বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে, টায়াৰ কণ্ডিশ্যন বিৰাতে ধুনীয়া, অৰিজিনাল পেইণ্টতে আছে, কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয়। এখন আপোনালোকে কেছত ল'ব লাগিব। এখনৰ আস্কিং প্ৰাইস হৈছে 5,50,000। গাড়ীখনৰ ইন্টেৰিয়ৰটো অলপ দেখাই দিছোঁ, চাওক ইন্টেৰিয়ৰটো বিৰাতে ধুনীয়া কণ্ডিশ্যনতে আছে। নেক্সট আহিছোঁ ডাষ্টাৰ 2013 মডেল, RX S 110 PS ডিজেলত আছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয়, 73,000 ৰানিং। গাড়ীখন চাওক বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে, ফুল সাৰ্ভিসিং কৰা আছে গাড়ীখন। গাড়ীখনৰ কোনো ধৰণৰ এক্সিডেন্টাল হিষ্ট্ৰি নাই, এইখনো ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট আহিছোঁ বলেৰো 2021 মডেল, B6 অপশ্যনেল হয়, বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে, অৰিজিনেল পেইণ্টতে আছে। গাড়ীখনৰ ৰানিং হৈছে 58,000, কোনো ধৰণৰ এক্সিডেন্টাল গাড়ী নহয় এইখন। চাওক বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে। এইখনৰ 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব, মিনিমাম 30% ডাউন পেমেন্ট দিলে ওলাই ল'ব পাৰিব। নেক্সট আহিছোঁ কিয়া সোনেট 2021 মডেল, অনলি 26,000 চলিছে। চাওক অৰিজিনেল পেইণ্টতে আছে, হোৱাইট কালাৰ হয়, ছানৰুফ গোটেইখিনি টপ মডেল ভাৰ্জন পাই যাব। গাড়ীখন ডিজেলত আছে, টায়াৰ কণ্ডিশ্যন বিৰাতে ধুনীয়া। এখন অলমষ্ট 4 to 5 ইয়াৰ্ছৰ কাৰণে ৰিফাইনেন্স হৈ যাব। গাড়ীখন ইন্টেৰিয়ৰটো চাওক বিৰাতে ধুনীয়া কণ্ডিশ্যনতে আছে। নেক্সট আহিছোঁ চেণ্ট্ৰ, টপ মডেল হয়, পাৱাৰ ষ্টিয়াৰিং, পাৱাৰ উইণ্ডো গোটেইখিনি পাই যাব, ডক্টৰ ইউজ কাৰ হয়। গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন বিৰাতে ধুনীয়া হৈ আছে। এইখনৰ আস্কিং প্ৰাইস হৈছে 1,90,000। মিনিমাম ডাউন পেমেণ্টে এইখন গাড়ী ওলাই যাব। চাওক গাড়ীখনৰ ইন্টেৰিয়ৰটো বিৰাতে ধুনীয়া কণ্ডিশ্যনত আছে। নেক্সট আহিছোঁ হুণ্ডাই ইয়ন 2019 মডেল হয়, মেগনা হয়, বিৰাতে ধুনীয়া কণ্ডিশ্যনতে আছে। এইখনৰ ৰিফাইনেন্স হৈ যাব 4 to 5 ইয়াৰ্ছৰ কাৰণে। তেনেহ'লে আহক, আপোনালোকে দেৰি নকৰিব, ড্ৰিম অটো ৱৰ্ল্ডত আহি পেলাই আপোনালোকে গাড়ীবোৰ চাই নিজে পাৰচেজ কৰক। থেংক ইউ।